হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনালোঁ। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব ল'লোঁ। যিহেতু আজিও সেই তিনিচুকীয়া কামাণ্ডো যি বৰ্তমান ৰিক্ৰুটমেণ্ট চলি আছে আৰু বৰ্তমান মই ফিল্ডত উপস্থিত আছোঁ। তাকে ভাবিলোঁ আজি আপোনালোকক কিমানো পাছ কৰিছে তাৰ সবিশেষ জনাওঁ বুলি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এয়া আজি ছেকেণ্ড গ্ৰুপ, যিহেতু ফাৰ্ষ্ট গ্ৰুপ মাৰি গ'লেই বৰ্তমান, আৰু বৰ বিশেষ অহা নাছিলে। আজি দুটা গ্ৰুপেই হ'ল বৰ্তমান, আৰু পাছো বৰ বেছি কৰা নাই। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনে বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইমান লৰাই নাই পষ্ট কম থাকিলে ল'ৰা বেছি দিব লাগে, কেণ্ডিডেট বেছি দিব লাগে। আৰু এয়া ছেকেণ্ড গ্ৰুপৰ ৰানিং আৰম্ভ হৈ গৈছে। আৰু বন্ধুসকল, এয়া 2 নম্বৰ গ্ৰুপৰ বৰ্তমান যি ৰানিং চলি আছে, আৰু বৰ বিশেষ বেছি দিন নাই আৰু ইণ্টাৰভিউ শেষ হ'বলৈ গৈ আছে। নিচেই কাষ চাপিছে শেষ হোৱাৰ। আৰু ইয়াৰ পিছতে যিহেতু শুনি আছোঁ ফৰেষ্টৰ ওলাব বুলি, তো আপোনালোকে সকলোৱে প্ৰেক্টিচ কৰি থাকিব ভালদৰে, আৰু প্ৰেক্টিচটো এৰি নিদিব। নেক্সট যি ফৰেষ্ট ওলাব ভালদৰে মাৰিব। আশা কৰোঁ পুনৰ লগ পাম। আৰু বন্ধুসকল, বহুতে সুধি আছে কামাণ্ডো পষ্ট বঢ়াব নেকি। তো বৰ্তমান তাৰ কোনো আপডেট একো পোৱা নাই। পালে আপোনালোকক নিশ্চয় জনাম বাৰু, যদি পষ্ট বঢ়ায়। বাকী আপোনালোকে সেইবোৰ চিন্তা কৰি নাথাকিব। ভাল নম্বৰ পাইছে যদি ভালদৰে পঢ়ি থাকক, আৰু কামাণ্ডোটো ভাল নম্বৰ পালে চাকৰি পোৱাটো চান্স এটা থাকে। আৰু যিহেতু অল আছাম কাট অফ যিটো পষ্টটো কম আছে, তো এবাৰ মানে আগতকৈ অলপ কম আছে, সেইটো কম হ'ব যিহেতু পষ্ট কম আছে। আৰু নেক্সট যি ফৰেষ্ট ওলাব তাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, পঢ়ি মানে ভালকৈ প্ৰেক্টিচ কৰি থাকিব। আৰু ইয়াৰ মাজতে ফেইল কৰা কেইজনক কৈছোঁ, যাৰ যিহত মানে আপোনালোকৰ বেয়া হ'ল, হয়তো কিছুমানৰ ৰানিং বেয়া হৈছে, কিছুমানৰ ধৰি লওক এইবোৰ চেষ্ট হাইট, আৰু ধৰি লওক কিছুমান মেডিকেল বেয়া হৈছে। তো এটাই কথা কওঁ আপোনালোকক, আকৌ চেষ্টা কৰিব, নিদিয়াকৈ নাথাকিব। এই যে মোৰ মেডিকেলত বেয়া হ'ল আমুকত আৰু ঠিক নহ'ব নেকি, সেই তেনেকৈ নহয়। আপোনালোকে দি থাকিব যেতিয়ালৈকে আপোনালোকৰ বয়স গুচি নাযায়। কোনো ক'ব নাই ন কেতিয়া কি ঠিক হৈ যায়। ভাগ্য ভাল থাকে, কেতিয়াবা পাছ কৰি যাব পাৰে ধুনীয়াকৈ। তো সেইকাৰণে কওঁ, আকৌ এপ্লাই কৰিব যিসকলে মানে ফেইল কৰিছে এবাৰ। তো নিদিয়াকৈ নাথাকিব, সেইটোও মই কওঁ। তো বহুত ল'ৰা মই আগতে পাইছোঁ, মানে গোটেইকেইটা ইণ্টাৰভিউ আজিলৈকে যিমান হ'ল, গোটেইকেইটা ইণ্টাৰভিউ আমিয়ে লৈ আছোঁ। 2018 চনৰ পিছৰখিনি যিখিনি হৈ আছে গোটেইখিনি লৈছোঁ। তো গম পোৱা যায় মানে, আগতে যিখিনি কিছুমান ল'ৰা দেখিছোঁ কিবা কাৰণে এটা ফেইল কৰিছে, নেক্সট আকৌ ট্ৰাই কৰিছে। তো এইবছৰ তাৰ আগৰ বছৰ দেখিছোঁ কিছুমান চাকৰিও পালে, আৰু কিছুমান মানে এই বছৰ পাছো কৰিছে, যোৱা বছৰ যি ফেইল কৰিছিলে। সেইকাৰণে কওঁ, নিদিয়াকৈ নাথাকিব, মনটো ভাঙি নিদিব যে মই ফেইল কৰিলোঁ আৰু নিদিওঁ, মোৰ এনেকৈ নহ'বগৈ নেকি বুলি। চেষ্টা কৰি থাকিব। আৰু ৰিটেনৰ কাৰণে যিসকলে ভাল নাম্বাৰ পাই থৈছে, তো ৰিটেনৰ কাৰণে ভালদৰে পঢ়িব। আজিকালি জানেই কিমান নাম্বাৰ পায়, বহুত নম্বৰ পায় ল'ৰাবোৰে। তো আপোনালোকে মানে এনেই সময়বোৰ ফুং ফাং কৰি থাকিলে নহ'ব, একদম মন লগাই সোমাই যাব লাগিব পঢ়াৰ ক্ষেত্ৰত। তো
তো সেইটো আপোনালোকৰ নিজৰ কথা। যদি ভালদৰে পঢ়ে, মন লগাই সময়বোৰ নষ্ট নকৰে, তো পাছ কৰা আশা আছে। তো যিহেতু চবেই 80 ওপৰত সেনেকেই নাম্বাৰ পায়, বহুত নাম্বাৰ তোলে আজিকালি, আগৰ দৰে নহয়। সেইকাৰণে আকৌ মানে পঢ়িলে একদম সোমাই যাব পঢ়াত, খেলি মেলি কৰি নাথাকিব বাৰে বাৰে। যোৱাবাৰ যিহেতু কিছুমান ৰিটাৰ্ণত সেনেকৈ 1-2 নম্বৰ কাৰণে ফেইল কৰিছে। এবাৰহে ভালদৰে পঢ়ক আৰু সময়বোৰ ৰৈ নাথাকে। তো চাকৰিটো লওক, চাকৰিটো লৈ জীৱনটো আগবঢ়াই লৈ যাওক, সেইটোৱে কওঁ। বাকী কিছুমান পোৱা নোপোৱা কথা সেইটো কথা নকওঁ, কিছুমানৰ ভাগ্যত থাকিব লাগিব চাকৰি, লিখা থাকিব লাগিব বুলি কয় যে। তো চাকৰি নাপালেও বেলেগ কিবা এটা কৰি খাবই লাগিব, যি কি নহওক। সকলোৰে শুভেচ্ছা থাকিল আৰু আগুৱাই যাওক সদায়, তাই কামনা কৰিলোঁ। দিছে ভাই থাকি গ'ল। মই নাজানো নহয়, মই যিখিনি হৈছে মই সেইখিনি ক'লোৱে। তো বন্ধুসকল, এয়া 100 মিটাৰ আৰম্ভ হৈ গ'ল, আৰু আজি আপোনালোকৰ টোটেলটো কৈ দিছোঁ কিমান পাছ কৰিছে। আজি বৰ বিশেষ হোৱা নাছিলে, 50 মান হ'ব চাগে, 50-60 মান আছিলে, আৰু তাৰ ভিতৰত আপোনালোকৰ 26জন মান পাছ কৰিছে। হায়েষ্ট মাৰ্ক আপোনালোকৰ 68 এনেকৈ পাইছে দুই এটা। আৰু এয়া বৰ্তমান যি মেডিকেল প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। তো বন্ধুসকল, ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।